পঞ্চায়তৰ ভুল আৰু এতিয়া পানীৰে বুৰিছে স্কুল। এই খবৰ আমি আপোনালোকক দিব বিচাৰিছোঁ কলিয়াবৰত। কলিয়াবৰত পঞ্চায়তৰ ভুলৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে একাংশ শিক্ষাৰ্থী। কলিয়াবৰ শিশু নিকেতনত একাঠু পৰ্যন্ত পানী। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ। শ্ৰেণীকোঠাৰ ভিতৰতো সোমাইছে পানী। আৰু কৃত্ৰিম বানৰ বাবে এতিয়া পাঠদান ব্যাহত হৈ পৰিছে এই বিদ্যালয়খনত। কাষৰে এখন খেলপথাৰত অত্যাধিক ওখ কৰি দিয়াৰ বাবে এই সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়খনৰ কাষতে জিলা পৰিষদে এখন দেৱালো নিৰ্মাণ কৰিছে আৰু কাষতে থকা খেলপথাৰখন অত্যাধিক ওখ কৰি পেলালে, যাৰ বাবে এজাক বৰষুণ দিলে এতিয়া বিদ্যালয়খনত সৃষ্টি হয় কৃত্ৰিম বান। কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে শিক্ষক আৰু শিক্ষাৰ্থীসকলে। কলিয়াবৰৰ পৰা এইসকল শিক্ষাৰ্থীৰ আহুকাল দেখুৱাব আমাৰ সতীৰ্থ বিকাশ জ্যোতি বৰুৱাই। মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ শিশু নিকেতন আৰু দেখিবলৈ পোৱা গৈছে এজাক বৰষুণৰ ফলতে কলিয়াবৰ শিশু নিকেতনৰ যিসকল কণ কণ ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ নথৈ নবচ অৱস্থা হৈছে, কিয়নো কেইবাটাও শ্ৰেণীকোঠা বৰ্তমান এতিয়া তেওঁলোকে বাতিল কৰিবলগীয়া হৈছে, কিয়নো ফিল্ডত পানী আৰু শ্ৰেণীকোঠাৰ ভিতৰত পানী সোমোৱাৰ ফলতে এইদৰে এক অৱস্থা দেখিবলৈ পোৱা গৈছে। ইয়াতে যিজন কলিয়াবৰ শিশু নিকেতনৰ প্ৰধান শিক্ষকজন আছে, মই তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। ছাৰ, দেখিব পোৱা গৈছে পুৱাৰ ভাগত এজাক নিশাৰ ভাগৰ যি বৰষুণ জাক আছিলে, সেই বৰষুণ জাকৰ পাছতেই এতিয়া আপোনালোকে কেইবাটাও শ্ৰেণী এতিয়া বাতিল কৰিবলগীয়া হৈছে, কি ক'ব এই ক্ষেত্ৰত? প্ৰায় আগষ্ট আৰু ছেপ্টেম্বৰ মাহত প্ৰায় এই অঞ্চলটোত এই আমাৰ বিদ্যালয় চৌহদত পানী জমা হয় আৰু এই বিদ্যালয় চৌহদটো যথেষ্ট দ আৰু এই বিদ্যালয় চৌহদৰ চাৰিওফালে ওখ ওখ ঠাই আছে, তাৰ পৰা পানী বাগৰি আহি আমাৰ বিদ্যালয় চৌহদত জমা হয় আৰু সেইবাবে মই ঊৰ্ধ্বতম কৰ্তৃপক্ষকো অৱগত কৰিছোঁ। তেওঁলোকে যথোচিত ব্যৱস্থা ল'ম বুলি মোক আশ্বাস দিছে। দেখিব পোৱা গৈছে কাষতে আপোনালোকৰ এখন আৰ্ট ফিলিঙৰ কাম কৰি আছে, ওখ কৰি পেলাই বনোৱা হৈছে, বা পঞ্চায়তৰ ফালৰ পৰাই হওক বা জিলা পৰিষদৰ ফালৰ পৰাই হওক বনোৱা হৈছে, কিন্তু ইয়াত কোনো ধৰণৰ নলাৰ ব্যৱস্থা কৰা দেখিবলৈ পোৱা যায়, যাৰ ফলত হয়তো এইটো পানীটো এতিয়া বৰ্তমান ওলাই যাব পৰা হোৱা নাই। আৰু কিমান দিনলৈকে হয়তো এনেধৰণৰ যদি বৰষুণ নাই বন্ধ থাকিব, যিহেতু আগত আপোনালোকৰ সমূহীয়া পৰীক্ষা আহি আছে? হয়, মই এই ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় আৰু বিদ্যালয় কাষৰ আৰ্ট ফিলিংটোৱে মুখ্য কাৰণ কেতিয়াও নহয়। কাৰণ মানে এই বিদ্যালয় চৌহদৰ চাৰিওফালে যিখিনি ঠাই আছে সেইখিনি যথেষ্ট ওখ আৰু সেই তাৰ পৰা চাৰিওফালে পানী আহি ইয়াত জমা হয় বাবে বিদ্যালয় চৌহদ আৰু শ্ৰেণীকোঠাটো পানী ভৰ্তি হয়। আৰু সেইকাৰণে আজি আমি প্ৰথমমান শ্ৰেণী আৰু দ্বিতীয়মান শ্ৰেণীৰ বাতিল কৰা হৈছে, বাকী মানে তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ পাঠদান হৈছে। হয়, নিশ্চয়কৈ ক'বলৈ ভিন্ন পাৰ্থক্য দেখাই আছে আৰু এই ফিল্ডত বৰ্তমান পানী পৰা দেখিবলৈ পোৱা গৈছে। আৰু মই কোঠালিৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু এইদৰে দেখিবলৈ পোৱা গৈছে। যদি কেমেৰাই সম্ভৱ হয় তেতিয়াহ'লে তেওঁলোকে কৰ্মচাৰীসকলে এইদৰে ঝাৰু মাৰি পেলাই তেওঁলোকৰ ভিতৰৰ পৰা যিসমূহ পানী আছিলে বা যিসমূহ পানী শ্ৰেণীকোঠাত সোমাইছিলে সেই পানীসমূহ উলিওৱাৰ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া স্থানীয় লোক আছে, মই কিছু স্থানীয় লোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, ইয়াত দেখিব পোৱা গৈছে একজাক বৰষুণ হ'লেই এই শিশু নিকেতনৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী নথৈ নবচ অৱস্থা হয়, আহিব নোৱাৰে বিদ্যালয়লৈ। আজিও পাঠদান দুটা শ্ৰেণীৰ পাঠদান বন্ধ কৰি ৰাখিব লগা হৈছে, বহুখিনি সামগ্ৰীও নষ্ট হৈছে বুলি জানিব পৰা গৈছে, কি ক'ব? এইটো আমি আগতেই কৈছিলোঁ, যেতিয়া জানুৱাৰী মাহতেই নেকি বোধ কৰোঁ ইয়াত আমাৰ ফিল্ডখনত মাটি পেলাইছিলে পঞ্চায়তৰ যোগেদি, তেতিয়া আমি কৈছিলোঁ যে মাটি পেলাই ওখ কৰিলেতো পানীখিনি ইয়াত চব গুচি আহিব, গতিকে এইটো এটা আমি পুল এটা বা তেনেকুৱা চিষ্টা এটা কৰালে ভাল আছিলে। তেতিয়া আমাৰ স্থানীয় নেতৃত্ব লোৱাসকলে ক'লে যে এইটো এটা তেনেকুৱা ধৰণৰ স্কীম অহা নাই, খালী মাটি পেলোৱাটোহে আহিছে, গতিকে পিছত বাৰু এইটো ব্যৱস্থা কেনেকৈ হয় কৰিম আৰু তেনেকৈহে কৈ থ'লে। এতিয়া আমি কাম কৰিলে আমি কিন্তু তথাপিতো ব্লকত এখন এপ্লিকেশ্যন কৰিছিলোঁ, মই মেনেজিং কমিটিৰ এজন মেম্বাৰ আৰু সভাপতি মই আৰু কেইজনমান গৈ পেলাই আমি হেডমাষ্টাৰৰ সৈতে গৈ পেলাই দিছিলোঁ। তো আমিতো সিমানলৈকেহে কৰিব পাৰোঁ, আমি তাতকৈ ওপৰ কৰিব নোৱাৰিম। তো তেওঁলোকে ৰেচপণ্ড নকৰিলে, নকৰাৰ কাৰণে এতিয়া যেতিয়া ইয়াত মাটি পেলাই দিলে প্লেনেটেৰিয়ামৰ পানী, আমাৰ এই ফিল্ডখনৰ পানী গোটেইখিনি স্কুলখনৰ দ গাঁত দেখি গুচি আহিলে। এতিয়া বিনিময়ত কি হৈছে, আজি ক্লাছ নাই আৰু এইটো ক্লাছ কিমান দিনলৈ থাকে, তেনেকুৱা বৰষুণ আহি থাকিব মানে ক্লাছ নহয় আৰু ইয়াত সমূহীয়া পৰীক্ষাও কাষ চাপিছে। সমূহীয়া পৰীক্ষা কাষ চাপিলেও উপায় নাই আৰু চৰকাৰী স্কুলৰ গতিয়ে কেইজনমান মানুহৰ লাভালাভৰ কাৰণে একেবাৰে সঁচা। এইটো আৰু ঠিকাদাৰৰ কেইজনমানৰ লাভৰ কাৰণে এই স্কীমটো আনিলে ভাল হৈছে বাৰু, তেওঁ স্কীম আনক কৰক, ঠিকাদাৰেই কৰিব লাগিব। কিন্তু আগতীয়া এটা
বস্তুটো সমাধান এটা উলিয়াই লৈ পেলাই কৰিব লাগিছিলে আৰু তেওঁলোকৰ হয়তো মনত নপৰিছিল যদিও আমি উনুকিয়াই দিছিলোঁ কথাটো কোনো গুৰুত্ব নিদিলে যাৰ কাৰণে এতিয়া আমি লৈ যাই ল'ৰা ছোৱালী চৰকাৰী স্কুলত দি পস্তাইছোঁ যে কিয় দিছিলোঁ আৰু তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকতো ইয়াত নপঢ়ায় তেওঁলোকৰতো ডাঙৰ স্কুলত পঢ়ায় গতিকে তেওঁলোকৰ সেইটো পুপ থৈহে পঞ্চায়ত তেওঁলোকৰ মধ্যাহ্ন ভোজনৰ যিখিনি সামগ্ৰী চাউল আজি নষ্ট হ'ল বহুত বেগ আজি পানী সোমাই অফিচত পানী মানে শিক্ষয়িত্ৰীসকলে তাত সোমাই যাওঁতে মোৰ নিজৰে বেয়া লাগিছে পিছল খাই পৰে বুলি ৰঙা মাটি গতিকে মানে কি কাণ্ড আৰু মই কৈছোঁ নহয় 2টা ক্লাছ নহ'লেই পঠাই দিবলগীয়া হ'ল 2টা ক্লাছ নাই হোৱা 2টা ক্লাছ হোৱা নাই ৰাতিপুৱা আমি যেতিয়া ল'ৰা ছোৱালী লৈ আহিছিলোঁ তেতিয়া গোটেই ফিল্ডখন একেবাৰে পানীৰে উপচি আছে তেতিয়া হেডমাষ্টাৰে কৈছে যে আজি 12টালৈকে প্ৰথম দ্বিতীয় আৰু পঞ্চম এইকেইটা 3টা ক্লাছ হ'ব 12টালৈকে তাৰপিছত এইখিনি ল'ৰা ছোৱালী ছুটি দি দিলে তাৰপিছতে সোমাব মানে গোটেই বানপানী একে বানপানী সদৃশ দেখিছে আপোনালোকে কিন্তু ইয়াৰ ব্যৱস্থা আগতে কিবা কৈছেই ইৰিগেশ্যন নলা আছে বৈজ্ঞানিক মাধ্যমে যদি কৰিলেহেঁতেন ছিষ্টেমটো কৰিলেহেঁতেন তেতিয়া আজি এনেকুৱা দশা নহ'লহেঁতেন কিনাৰে যদি ল'ৰা এটা দিলেহেঁতেন তেতিয়াতে ইয়াৰ বহুত আশু সাৱধান হ'লহেঁতেন নিশ্চয়কৈ ক'বলৈ ভিডিঅ' পাৰ্থ দেখা যায় সমগ্ৰ পৰিৱেশ আৰু এয়া হৈছে কলিয়াবৰ শিশু নিকেতনৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যিসকল কণ ছাত্ৰ ছাত্ৰীসকল আছিলে ছাত্ৰ ছাত্ৰীসকলে এইদৰে এজাক বৰষুণৰ ফলতে তেওঁলোকৰ শ্ৰেণীকোঠা ভৰি পৰিছিলে মই পুনৰ যাবলৈ চেষ্টা কৰিম ফিল্ডৰ মাজলৈ মই সকলোখিনি NB নিউজৰ দৰ্শকসকলক দেখাবলৈ যত্ন শিশু নিকেতন আছে শিশু নিকেতনত দেখিবলৈ পোৱা গৈছে এজাক বৰষুণৰ ফলতেই যি কৃত্ৰিম বানৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ফলতে দেখিবলৈ পোৱা গৈছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ লগতে যি KG1 আৰু KG2 আছিলে সেই সম্পূৰ্ণ শ্ৰেণী এটা বাতিল কৰা দেখিবলৈ পোৱা গৈছে কিয়নো পঞ্চায়তৰ লগতে যি জিলা পৰিষদ আছিলে জিলা পৰিষদ বিভাগে পঞ্চায়তৰ পৰা ৱাল বা জিলা পৰিষদৰ বিভাগৰ পৰা যি 2টাকৈ তেওঁলোকে আঁচনি নিৰ্ধাৰিত কৰিছিল তাৰ ফলতে দেখিবলৈ পোৱা গৈছিলে ওখ কৰাৰ ফলতে এতিয়া কলিয়াবৰ শিশু নিকেতনৰ যিখন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।